ফৰেষ্টৰ বাহিৰতো থকাৰ কাৰণে এটা সুবিধা দিব লাগিব। য'ত ত'ত ঘূৰি আছে, ৰাস্তা ঘাটে ৰৈ আছে মানুহখিনি, এটা শিবিৰ বনাই থকাৰ কাৰণেতো সুবিধা এটা দিব লাগিব। মানুহখিনি যাব ক'ত, থাকিব ক'ত? নাই নাই, সেইটো ফৰেষ্টৰ বাহিৰতে, ফৰেষ্টৰ ভিতৰত তেওঁলোকক শিবিৰ কৰিবৰ কথা কোৱা নাই। মানে ফৰেষ্টৰ বাহিৰত য'ত আপোনাৰ হেৰি ৰেভিনিউ ভিলেজ আছে, টংগীয়া, শিবিৰ কাৰণে স্যাৰ কৈছে এবাৰ যদি আপুনি অকণমান কথা পাতে স্যাৰ, সেইকাৰণে আমাৰ ইনষ্ট্ৰাকশ্যনটো হৈছে স্যাৰ সম্পূৰ্ণভাৱে মানে ওচৰে পাজৰে কোনো শিবিৰ আমি পাতিব নোৱাৰোঁ স্যাৰ। নাই এতিয়া মানুহখিনি যাব ক'ত? ফৰেষ্টৰ মাটিত নাযায়, ফৰেষ্টৰ য'ৰ পৰা আপোনাৰ উচ্ছেদ কৰিছে তাত নাথাকিব। কৰাৰ দায়িত্ব চৰকাৰৰেই, গতিকে কথাখিনি মই আলোচনা কৰিম, চব কি কৰিব পৰা যায়, চবে দোৱা কৰিব। সেই বৈবাদ দিছে তেওঁলোকে যদি খাজানাই লৈছে তেতিয়াহ'লে মানুহসকলক আজি উচ্ছেদিত কৰিলে কিয়? কাৰণ খাজানা চাজনা লোৱাৰ কাৰণে তেওঁলোকে ইমান তেজ মৰা ধনেৰে ঘৰ দুৱাৰ বনাইছে যে এইখিনি মানুহক উচ্ছেদিত লুটুমাৰী আৰু এই বৃহত্তৰ অঞ্চলত যিবিলাক মানে ফৰেষ্ট লেণ্ড আছিলে, ফৰেষ্ট লেণ্ডৰ পৰা যিসকল মানে তাত বসবাস কৰি আছিলে সেইসকলক উচ্ছেদ কৰিছে। আৰু সেই উচ্ছেদিত পৰিয়ালসকল খবৰ ল'বলৈ মই আহি ইয়াত দেখা পালোঁ যে বহুতো মানুহ গৰাখহনীয়াগ্ৰস্ত, নদী ভঙা মানুহ। নদীয়ে বিভিন্ন ব্ৰহ্মপুত্ৰ নদী, জীয়াপৰি বিভিন্ন নদীয়ে তেওঁলোকৰ ঘৰ বাৰী উটুৱাই লৈ গৈছিলে, ভূমিহীন হৈছে আৰু ভূমিহীন অৱস্থাত ইয়াত আহি তেওঁলোকে বসবাস কৰি আছিলে। বহুতে কিছুমানে দেখাইছে আবণ্টনৰ কাগজ আছে, ফৰেষ্টে কিছুমানক পাৰ্মিশ্যন দিছিলে থাকিবৰ কাৰণে। এই গোটেইখিনি সমস্যা ইয়াত আছে। গতিকে খাজানাও লৈছে, যিয়ে নহওক ফৰেষ্টৰ মাটিত আমি এইটো নকওঁ যে ফৰেষ্টৰ মাটিত তেওঁলোকে বসবাস কৰক, কিন্তু চৰকাৰৰ ওচৰত আপোনালোকৰ চেনেলৰ জৰিয়তে মোৰ এইটোৱে আবেদন যে যিসকল ভূমিহীন গৰাখহনীয়াগ্ৰস্ত লোক, যিসকল ভাৰতীয় নাগৰিক, সেই নাগৰিকসকলৰ সম্পত্তিকাৰ অধিকাৰ আছে আৰু সেই সম্পত্তিৰ অধিকাৰটো তেওঁলোকক দি য'তেই হওক চৰকাৰী মাটি আছে তাতেই তেওঁলোকক লাগিলে আধা বিঘা এক বিঘাকে দিয়ে হ'লেও এই মানুহখিনিক সংস্থাপন দিব লাগে। যিহেতু তেওঁলোক গৰাখহনীয়াগ্ৰস্ত ভূমিহীন লোক, কোনো ভূমি থকা মানুহ ইয়াত নাই। ভূমি থকা যিসকল আছে তেওঁলোক নিজৰ নিজৰ ঘৰত গুচি গৈছে। আজি যিসকলৰ ক'তো যাবলৈ জেগা নাই সেইসকলে আজি ৰাস্তাই ৰাস্তাই ঘূৰি ফুৰিছে। আজি তাত ফৰেষ্টৰ মানুহে তাত ফৰেষ্টত সোমাব নিদিয়ে, শিবিৰ পাতি থাকিবলৈ নিদিয়ে, এই মানুহখিনি থাকিব ক'ত? গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই এইটোৱে আবেদন জনাব বিচাৰিছো যে এই মানুহখিনি মানৱতাৰ খাতিৰত এই মানুহখিনিক এটা পুনৰ সংস্থাপন দিয়ক। যিহেতু মানুহবিলাকৰ আপোনাৰ গৰাখহনীয়াৰ প্ৰমাণ পত্ৰ আছে, ভূমিহীনৰ প্ৰমাণ পত্ৰ আছে, এই গোটেই মানুহবিলাক ভূমিহীন আৰু গৰাখহনীয়াগ্ৰস্ত। গতিকে এইটো চৰকাৰৰ ওচৰত আবেদন থাকিল এই মানুহখিনিক পুনৰ সংস্থাপন দিয়াৰ বাবে।